আমাৰ মাহঁতেও কয় যে কলপাতত বোলে মধুৰিআম খালে বহুত টেষ্টি লাগে। সেইকাৰণে মই ভাবিলোঁ আজি কলপাতৰ লগত মধুৰিআম খোৱা যায়। ভাবিলোঁ কোনযোৰ কলপাত কাটিলে ভাল হ'ব আৰু বাছি লৈ এইযোৰ কলপাত কাটিবলৈ আৰম্ভ কৰিলোঁ। আৰু গাইজ কটাৰীখনৰো ধাৰ নাছিল, কিন্তু কটাৰীখন কিবাকৈ কটা গ'ল আৰু কলপাতযোৰ। আৰু গাইজ কলপাতযোৰ আকৌ কাটিব লগা হ'ল, কাৰণ তাৰে আধা অংশ ভাল আছিল আৰু আধা অংশ বেয়া আছিল। সেই আমি মাজে তাক দুফাল কৰি একদম পূৰা কাটি দিলোঁ। আৰু গাইজ কলপাতযোৰ কটা হোৱাৰ পিছত তাক পুনৰ ধুবতো লাগিবই। আৰু গাইজ কলপাতযোৰ ফাইনেলি অৱশেষত কটা গ'ল। কিন্তু গাইজ কটাৰীখন যে ইউজ নহয়, সেইকাৰণে কলপাতযোৰ কটাটো অলপ দেৰি লাগিছে। আৰু কেমেৰাটো মই বাৰ ওচৰত গতাই দিলোঁ আৰু কলপাতযোৰ মই এতিয়া ধুব গ'লোঁ টেপৰ ওচৰলৈ। আৰু গাইজ কলপাতযোৰ টেপৰ ওচৰলৈ লৈ গৈ পূৰা একদম তাক চাফা কৰিব লাগিব, কাৰণ কলপাতযোৰ কি লাগি থাকে কোনো ক'ব নোৱাৰে। কাৰণ সকলো বস্তু কিবা খালে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ল'ব লাগে। আৰু কলপাতযোৰ সম্পূৰ্ণকৈ তাক ধুই ল'লোঁ। আৰু গাইজ কলপাতযোৰ ধোৱা হোৱাৰ পিছত তাইক পুনৰ পকীতললৈ লৈ গ'লোঁ। আৰু আজি আইটেমটো কি হ'ব আপোনালোক গম পাইছে যে আজি আকৌ এটা আমি ভাবিছোঁ যে মধুৰিআম খোৱা যায় কলপাতৰ তলত। যে কলপাতত মধুৰিআম খালে কেনে লাগে, সেই মধুৰিআমটো গৈ আকৌ টেপৰ ওচৰত ধুব গ'লোঁ। মধুৰিআমটো দেখিবলৈ ডাঙৰ আছিল বহুতখিনি, কিন্তু এবাৰ মধুৰিআমটো কাটিবলৈ কটাৰী নহয়, এবাৰ চুৰি এখন ল'লোঁ, কাৰণ কটাৰীখন যিহেতু ধাৰ নাই, সেইকাৰণে চুৰিখনেৰে তাক কাটিব ষ্টাৰ্ট কৰিলোঁ। আৰু মধুৰিআমটো খুব সুন্দৰকৈ তাক কাটি ল'লোঁ। তাক কটা হোৱাৰ পিছত কলপাতত দেখিব পাইছে খুব ধুনীয়া দেখা হৈছে কলপাতযোৰ। আৰু কলপাতৰ ওপৰত পূৰা একদম ক'লা নিমখ দিয়া গ'ল। মই চাব পাৰে ক'লা নিমখ ওপৰত ঢালি দিছোঁ, কিন্তু বেছি দিয়া নাই, অলপ অলপ দিছোঁ কলপাতৰ ওপৰত নিমখটো। আৰু গাইজ কলপাতত মানে দেখিবলৈ ইমান ধুনীয়া দেখা হৈছে যে আপোনাক ক'বলৈ মানে কিবা এটা লাগে যে একামোৰ খাই চালোঁ, খাই চোৱাত মানে খুব টেষ্টি লাগিল। কিন্তু তাৰ যেতিয়া গাইজ নেক্সট বাইটটো ল'লোঁ, মানে চুমাৰ টেষ্টি আছিল। আৰু গাইজ ভিডিঅ' চাই ভাল পাইছে লাইক কৰক, কমেণ্ট কৰি দিব। বাই বাই।